Hello friends, so welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক জনাবলৈ বিচাৰিম যে আপোনালোকে যিখন এক্সচেঞ্জ কাৰ্ড ইতিমধ্যে বনালে সাধাৰণতে অনলাইন ভাবে সেই অনলাইন এক্সচেঞ্জ কাৰ্ডটোত আপোনালোকে নতুনকৈ আসলতে বহুত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে যে এক্সচেঞ্জ কাৰ্ডটো নতুনকৈ বনাব লাগিব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান সুধিছে গতিকে ইয়াত আপোনালোকক জনাও যে এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে নতুনকৈ বনাব নালাগে কিন্তু যিখন এক্সচেঞ্জ কাৰ্ড আপোনালোকে বনালে সেই এক্সচেঞ্জ কাৰ্ডটোত কিছুমান ডিটেইলছ আপডেট কৰিবৰ কাৰণে নতুনকৈ যিটো অপশ্যন আহিছে আপোনালোকে সেইটো কৰি ল'ব লাগিব কাৰণ যিকোনো চাকৰিৰ বাবে আবেদনৰ ক্ষেত্ৰত কেইটামান বস্তু আপোনালোকে আপডেট কৰাটো খুব প্ৰয়োজনীয় বা আপোনালোকে আপডেট কৰি ল'লে আপোনালোকৰ কাৰণেই ভাল গতিকে এই আপডেটটো বা এই কথাটো আসলতে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে আৰু আপোনালোকে এই ক্ষেত্ৰত তেওঁলোকে যি এক্সচেঞ্জ কাৰ্ড সেই এক্সচেঞ্জ কাৰ্ডটোৰ আসলতে যিখিনি আপডেট আছে সেই আপডেটখিনি কি আপডেট আসলতে আপোনালোকে কৰিব পাৰিব বা কি আপডেট আপোনালোকে কৰিব লাগে সাধাৰণতে যদি আপোনালোকে আগতে বনাইছিলে যিখন এক্সচেঞ্জ কাৰ্ড অনলাইনভাৱে সেই এক্সচেঞ্জ কাৰ্ডটো সো ইয়াত সকলোকে প্ৰথমতে আপোনালোকক মই ডাইৰেক্ট এক্সচেঞ্জ কাৰ্ডৰ যিটো পৰ্টেল তাতে লৈ যাওঁ তাৰপিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কোনকেইটা বস্তু আপোনালোকে নতুনকৈ আপডেট কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে আপডেট কৰিব সো প্ৰথম কথাটো হৈছে এমপ্লয়মেণ্টত যদি মই যাওঁ তেতিয়াহ'লে ইয়াত তিনিটা অপশ্যন আপোনালোকে দেখিছে সো যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিলে বা যিসকলে ইতিমধ্যেই এক্সচেঞ্জ কাৰ্ডটো বনালে তেওঁলোকে যিখিনি নতুন তথ্য বা যিখিনি আপোনালোকে কিছুমান তথ্য আছে যেনে আপোনালোকৰ যি কোৱালিফিকেশ্যনৰ তথ্য আপোনালোকে যদি ক'ৰবাত জব পাইছে তাৰ তথ্য বা আপোনালোকে যদি সাধাৰণতে যিখিনি বেলেগ যিখিনি কোৱালিটি আছে অৰ্থাৎ আপোনালোকে ক'ৰবাত যদি কাম কৰিছিলে বা আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে সেই গোটেই তথ্যখিনি আচলতে আপোনালোকৰ যি এক্সচেঞ্জ কাৰ্ড তাত ভৰাব লাগিব তাত আপোনালোকে দিব লাগিব এই বুলি আচলতে যিহেতু উল্লেখ কৰা হৈছে বা আহিছে আপোনালোকৰ কাৰণে আপডেট সো এইটো কৰিবৰ কাৰণে সেই আপডেটখিনি কৰিবৰ কাৰণে প্ৰথমতে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট ছিকাৰ্ছত আপোনালোকে প্ৰথমবাৰৰ কাৰণে এক্সচেঞ্জ কাৰ্ড বনাইছিলে তাত বহুতেই কিছুসকলে এনেকুৱা ধৰণৰ হৈছিল যে সেই সময়ত আপোনালোকে একো পোৱা নাছিল কিন্তু তাৰ পিছতে আপোনালোকে এটা চাকৰি পালে বা আপোনালোকৰ বেলেগ এটা চাকৰিলৈ গুচি গ'ল সো আপোনালোকে বা কিছুসকলে গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিল কিছুসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল কিছুসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সো এনেকুৱা ধৰণৰ যিবিলাক সাধাৰণতে বস্তু আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকৰ যি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনবিলাক যিহেতু আপডেট কৰিব লাগে সো সেই আপডেটখিনি আপোনালোকে কৰিব পাৰিব এই পৰ্টেলত আৰু ইয়াত কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে সেৱা হেতুলৈ যাব লাগিব য'ত আপোনালোকে উলিয়াইছিলে আৰু সেৱা হেতুৰ যিটো এক্সচেঞ্জ চিটিজেন ছাৰ্ভিচেছ তাত আপোনালোকে যেতিয়া যাব চিটিজেন ছাৰ্ভিচেছত আপোনালোকে পাব অপশ্যনকেইটা আৰু তাতে আপোনালোকে এমপ্লয়মেণ্টত যদি যায় তেতিয়াহ'লে আপোনালোকে সেই এক্সচেঞ্জৰ পাৰ্টটো পাব ইয়াত তিনিটা অপশ্যন আপোনালোকে দেখি আছে তাৰে যিটো প্ৰথম অপশ্যন ছেকেণ্ডটো আপোনালোকে জানে নতুন এক্সচেঞ্জৰ কাৰণে আপোনালোকৰ হয় আৰু প্ৰথম যিটো অপশ্যন সেইটো আপোনালোকৰ হয় বিশেষকৈ সেই আপডেটকেইটা কৰিবৰ কাৰণে সো আপোনালোকে ইয়াত প্ৰচিডত ক্লিক কৰিব আৰু তাতে আপোনালোকে ইয়াত যদি চায় তেতিয়াহ'লে as per need an applicant may apply for re-registration of employment seeker in employment exchange due to any of the following reason আপোনালোকে এই তলৰ ৰিজনকেইটাৰ কাৰণে আপোনালোকে এটোত ৰিএপ্লাই কৰিব পাৰে প্ৰথমটো হৈছে প্ৰফাইল আপডেট আপোনালোকে আপডেট কৰিব পাৰে প্ৰফাইলটো আপডেট মানে আপোনালোকে বিভিন্ন ধৰণৰ জব সিকাৰ্ছবিলাকে আপোনালোকৰ যদি প্ৰফাইলটো আপডেট কৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ সেই বস্তুটো সেই জবটোৰ কাৰণে যেতিয়া জব ওলাব আপোনালোকৰ কাৰণে হয়তো নটিফিকেশ্যন আহিব পাৰে তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰো হ'ব পাৰে আপোনালোকে বা কোৱালিফিকেশ্যন যদি আপগ্ৰেড কৰিব লগা আছে তেতিয়াহ'লে এইটো কৰিব পাৰে এমপ্লয়মেণ্ট ষ্টেটাছটো আপোনালোকে আপডেট কৰিব পাৰে এমপ্লয়মেণ্ট ষ্টেটাছ মানে আগতে আপোনালোকে হয়তো ক'তো চাকৰি পোৱা নাছিল এতিয়া আপোনালোকে নতুনকৈ চাকৰি এটা পালে সো তাৰ ক্ষেত্ৰত সেইটো আপডেট আপোনালোকে ইয়াত কৰিব পাৰে আৰু এইখিনি বস্তু আপডেট সাধাৰণতে আপোনালোকৰ যদি কৰি লয় তেতিয়াহ'লে বহুতখিনি ক্ষেত্ৰত সুবিধাজনক হ'ব আপোনালোকৰ কাৰণে নেক্সট এইটো কৰিবৰ কাৰণে কেনেকৈ কৰিব সেই বস্তুটো আচলতে আপোনালোকে প্ৰথম কথাটো ইয়াত কৰিবৰ কাৰণে যাব লাগিব এপ্লাই উইথ আধাৰ যাবগৈ ৰিকুৱাৰমেণ্টত বা প্ৰচিডিঅ'ৰ যিখিনি আছে ৰিকুৱাৰমেণ্টত যদি আপোনালোকে চাই কি বস্তু লাগিব আগতে যিকেইটা বস্তু আপোনালোকে দিছিল সেইখিনি বস্তু লাগিব প্ৰথমতে হৈছে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব মানে আপোনালোকে যিটো আগতে বনাইছিলে সেইটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকৰ দৰকাৰ হ'ব তাৰপিছত এজ প্ৰুফ হিচাপে ডেট অফ বাৰ্থ বা বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড স্কুল চাৰ্টিফিকেট এইখিনি দৰকাৰ হ'ব আধাৰ কাৰ্ডটোতো আপোনালোক লাগিবই এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি দৰকাৰ হ'ব আৰু এইটো PDF আকাৰত আপোনালোকে বনাই ল'ব কাষ্ট চাৰ্টিফিকেট SC ST OBC এইখিনিৰ কাৰণে লাগিব নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট লগত আপোনালোকক দৰকাৰ হ'ব নন ক্ৰিমি যদি নাজানে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত ভিডিঅ' আছে আপোনালোকে চাই লওক তাৰ মতে আপোনালোকে এপ্লাই কৰক নিশ্চয় আপোনালোকৰ নন ক্ৰিমি পাই যাব তাৰপিছত এইখিনি কৰাৰ পিছত আপোনালোকে এইখিনি ডকুমেণ্টছখিনি যেতিয়া চাই ল'ব আপোনালোকে এপ্লাই উইথ আধাৰ কৰিব আপোনালোকে যেনেকৈ আগতে এপ্লাই কৰিছিল যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে
ওচৰৰ কোনোবা যি কেফে আছে তাত আপোনালোকে গৈ কৰিব পাৰে। ইয়াত লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব। লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত মই কৰি দেখাই দিছোঁ অকণমান ডোখৰ, তাৰপিছত আপোনালোকে কৰিব পাৰিব বাকীখিনি। চ' লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে যিটো আগতে দিছিলে বা আপোনালোকৰ যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড বনাই লৈছিলে সেইটোকে আপোনালোকে দিব। ইয়াৰ পিছত যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তাৰপৰা এই গোটেই পেজটো আহিব আৰু ইয়াত আপোনালোকে এই গোটেই 3টা অপশ্যনত অলৰেডি ক্লিক আহিব। আপোনালোকৰ আধাৰ হোল্ডাৰৰ কনচেণ্টটো দিব, ডিক্লেয়াৰ কৰিব। ডিক্লেয়াৰ কৰাৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো দি দিব আৰু আধাৰ কাৰ্ডৰ নামটো দিব। তাৰপিছত আপোনালোকে যিখিনি পিছৰ প্ৰচেছখিনি আছে আপোনালোকে গমেই পাব, তাৰ মতে কৰি ল'ব। আৰু যদি নাজানে তেতিয়াহ'লে আগতে ভিডিঅ' মই বনাই থৈছোঁ, এইটোৰ ওপৰত নহয় আচলতে ঠিক, কিন্তু এইখিনিৰ ওপৰত আপোনালোকে গম পাব আধাৰৰ পিছৰখিনি কি কৰিব লাগে কি কৰিব নালাগে। বা ইয়াৰ পিছত যে আধাৰ নাম্বাৰ আৰু ফুল নেম দিব, আপোনালোকৰ এটা OTP যাব। আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰিব, প্ৰথম মোবাইল নাম্বাৰটোত OTP যাব, OTPটো দিব আৰু তাৰপিছত আপোনালোকৰ পেজটো অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত তাত ডিটেইলছখিনি সম্পূৰ্ণ ভৰাব আৰু ভৰোৱাৰ পিছত আপোনালোকৰ যিখিনি আপডেট কৰিব লগা আছে তথ্য সেইখিনি আপডেট কৰি ল'ব আপোনালোকৰ আৰু তাৰপিছত ছাবমিট কৰি দিব। আৰু এইখিনি আছিল প্ৰচেছ, এইখিনি কথাই আছিল আজিৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰে। আজিলৈ মানে ধন্যবাদ।